নিশ্চিতভাৱে মহানগৰ এতিয়া মহাসাগৰলৈ ৰূপান্তৰিত হৈছে কিয়নো দেওবাৰে অহা নিশা এজাক বৰষুণৰ ফলতে গুৱাহাটী মহানগৰত কেইবাটাও স্থানত একাঠু এবুকু পৰ্যন্ত পানীৰে উপচি হৈছে যিটো সময়ত অসম চৰকাৰে উন্নয়নৰ কথা কৈ থাকে যিটো সময়ত অসম চৰকাৰে স্মাৰ্ট চিটিৰ কথা কৈ থাকে সেই একেটা সময়তে কিন্তু এজাক বৰষুণৰ ফলতে গুৱাহাটী মহানগৰত অবৰ্ণনীয় পৰিস্থিতি দেখা পোৱা যায় মই দেখুৱাইছোঁ হাতীগাঁৱৰ দৃশ্য হাতীগাঁৱতো এনেদৰে এজাক বৰষুণ অহাৰ পিছতে এনেদৰে স্তব্ধ হৈ পৰিছে হাতীগাঁও অঞ্চল দোকান পোহাৰ সকলো বন্ধ হৈ পৰিছে প্ৰতিগৰাকী লোকে এই যে বৰষুণৰ ফলতে দোকান পোহাৰ বন্ধ ৰাখিবলগীয়া তাক লাগে তেওঁ পৰা বিভিন্ন সময়ত এই উন্নয়নৰ কথা কৈ বা যিসকলে উন্নয়নৰ কথা স্মাৰ্ট চিটিৰ কথা কৈছে তেওঁলোকে বিভিন্ন সময়ত কৈ আহিছে যে কৃত্ৰিম বানপানী ৰোধ কৰাৰ অতি ব্যৱস্থা কৰিব লাগে কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই অকল হাতীগাঁৱে নহয় বিভিন্ন স্থানে হাতীগাঁৱৰ ছাৰ্ভে হল পাথৰকুঁৱাৰী নুনমাটি চানমাৰী শিলপুখুৰীকে আদি কৰি বিভিন্ন স্থানত একাঠু পৰ্যন্ত পানীৰে উপচি পৰিছে ইয়াৰে উপৰিও আমি ক'ব লাগিব যে ঐতিহাসিক যে বশিষ্ঠ মন্দিৰ এই বশিষ্ঠ মন্দিৰৰ চৌহদৰ এতিয়া এবুকু পৰ্যন্ত পানীৰে উপচি পৰিছে স্তব্ধ হৈ পৰিছে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানসমূহ আনফালে ক'ব লাগিব যে শাওণ মাহৰ আজি যিহেতু প্ৰথমটো সোমবাৰ এই সোমবাৰৰ বাবে যিহেতু বশিষ্ঠ মন্দিৰত যিসকল ভক্তই পূজা কৰিব যায় কিন্তু যাব পৰা নাই একেবাৰে মন্দিৰৰ চৌহদ বন্ধ কৰি পেলাইছে আমি হাতীগাঁৱৰ দৃশ্য দেখুৱাইছোঁ এনেদৰে কেইবাখনো যি বাহনসমূহ বিকল হৈ পৰিছে তেওঁলোকে মূল পথেৰে যাব নোৱাৰি পদপথেৰে আহিব লগা হৈছে আমি দুই এগৰাকী লোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম দাদা এক মিনিট যদি মূল পথেৰে আহিব নোৱাৰি পদপথেৰে আহিব লগা হৈছে যেতিয়াই বৰষুণ দিয়ে তেতিয়াই কৃত্ৰিম বানপানীৰে উপচি পৰে হাতীগাঁও উপায় নাই দেখিছেইতো সেইকাৰণে আজি পদপথেৰে আহিব লগা হৈছে এনেতো জেনেৰেলি পদপথটো আমাৰ টু হুইলাৰ বা হেৰিৰ কাৰণে নহয় কিন্তু এতিয়া পৰিস্থিতিয়ে এনেকুৱা হৈ গৈছে সেইকাৰণে বাধ্য হৈ গৈছোঁ এইফালে আৰু এজাক বৰষুণতে কেনেকুৱা অৱস্থা হয় দেখিছে আপোনালোকৰ চকুৰ আগতে আছে এইবিলাক বা এইফালেও আছে স্মাৰ্ট চিটিৰ কথা কোৱা চৰকাৰখন দিনত কিন্তু বৰষুণ দিলেই পানী হয় স্মাৰ্ট চিটিৰ নমুনাটো এইটোৱে দেখা পাই আছোঁ আমি অকল এইটো বুলিয়ে নহয় বেলেগ এৰিয়াতো হৈ আছে কিন্তু এইটো এৰিয়াতটো আপোনাক কি ক'ম আৰু বাকীখিনি কেনেকুৱা অৱস্থা দাদা অৱস্থা আৰু কেনেকৈ হ'ব ডাউন আছে সেইকাৰণে এইটো আৰু মেইনটেইনিটি কৰা নাই এইটোৱে আৰু কি হ'ব ডাউন থকাৰ কাৰণে এনেকুৱা হৈছে বাকী জেগাত পানী সেনেকৈ নাইতো কম আছে নিশ্চিতভাৱে মূল পথে হওক বা উপপথে প্ৰতিটো স্থানতে কিন্তু একাঠু এবুকু পৰ্যন্ত পানীৰে উপচি পৰিছে যিসকল এই অঞ্চলত বসবাস কৰে এইসকল দেখিছে বসবাস কৰা লোকসকলে তেওঁলোকে ভিতৰৰ পৰা বাহিৰলৈ ওলাব পৰা নাই মূল পদূলিতে তেওঁলোকৰ একাঠু পৰ্যন্ত পানীৰে উপচি পৰিছে এখন চৰকাৰী বিদ্যালয় আছে সিজুবাৰী হাইস্কুল এখন চৰকাৰী বিদ্যালয় আছে চৰকাৰী বিদ্যালয়ৰ চৌহদত পানীৰে ভৰি পৰিছে বিদ্যালয়খন যিহেতু গ্ৰীষ্মকালীন বন্ধ সময়ছোৱা বন্ধ তথাপিও কিন্তু প্ৰতিটো কোঠালিতে কিন্তু একাঠু পৰ্যন্ত পানীৰে উপচি পৰিছে হাতীগাঁও সিজুবাৰীকে ধৰি গুৱাহাটী মহানগৰী পাথৰকুঁৱাৰী চানমাৰী বেলতলা ছাৰ্ভে প্ৰতিটো স্থানতে এনেদৰে যি কৃত্ৰিম বানপানী এই কৃত্ৰিম বানপানীয়ে কিন্তু প্ৰতিগৰাকী গুৱাহাটী মহানগৰীবাসীক কিন্তু ইতিমধ্যে চিন্তিত কৰিব লৈছে কিয়নো বৰষুণ দিলে তেওঁলোকে ওলাই আহিব নোৱাৰে বৰষুণ দিলে তেওঁলোকে অফিচ কাছাৰী বিদ্যালয় মহাবিদ্যালয়ত তেওঁলোকে যাবৰ অসুবিধা হয় বন্ধ ৰাখিব লগা হয় প্ৰতিখন ধন্যবাদ জ্ঞাপন কৰিছোঁ গুৱাহাটীৰ দৃশ্য আপোনালোকে দেখিবলৈ পাইছে যে উজনি অসমৰ লগতে গুৱাহাটী হওক কৃত্ৰিম বানৰ একেই ৰূপ ভয়াৱহ ৰূপ একে হাৰাশাস্তি নাগৰিকৰ